বুথ কমিটি সেই কমিটিবিলাক আমি বনাইছোঁ আৰু বিগত সন্মানীয় বৰপেটা জিলা সভাপতি মায়ানা আমাৰ মাজত উপস্থিত আছে। মায়ানাই অনুৰোধ কৰি তেখেতে আমি জিলাৰ সভাপতি কিছু কাৰো সুবিধা কৰাই দিছোঁ আৰু কৰিছোঁ আমি বিনামূলীয়া চকু শিবিৰ প্ৰাঞ্জল আছে একে আমাক হেল্প কৰি আছে আমি একেলগে কাম কৰি আছো মানে মই বিশেষকৈ বেছিব গুৱাহাটী মহানগৰৰ আতিথ্যত ভাৰতীয় জনতা মজদুৰ সংঘৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। তো ইয়াত মানে শ্ৰমিকৰ ওপৰত হ'বলগীয়া যি আহিবলগীয়া যি কল্যাণমূলক আঁচনি আছে এই আঁচনিবিলাক আমি কেনেকৈ ৰূপায়ণ কৰিম তাৰ ওপৰত আমি সঠিকভাৱে আলোচনা কৰোঁ। আমাৰ স্থান আছিলে যুৱ বিকাশ কেন্দ্ৰ উত্তৰ গুৱাহাটী। দ্বিতীয়তে আমাৰ স্থানীয় কৃষিখণ্ডতো আমি দিব পাৰোঁ যে আমাৰ আপোনালোকে জানি ভাল পাব যে আমি গুৱাহাটীৰ আমিনগাঁৱৰ যুৱ বিকাশ কেন্দ্ৰত ভাৰতীয় জনতা মজদুৰ সংঘৰ ৪ৰ্থখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আজি অনুষ্ঠিত কৰি আছোঁ। ইতিমধ্যে চলিয়ে আছে আৰু সম্পূৰ্ণ গুৱাহাটী মহানগৰ জিলাই আজি আমাক আতিথ্য প্ৰদান কৰিছে। তেওঁলোকৰ উদ্যোগতে আজি এই সভাখন হৈছে। এই সভাখনত আমাৰ প্ৰায় অসমৰ 13খন জিলাৰ কাৰ্যকৰ্তাই প্ৰতিনিধিত্ব কৰিছে। জিলা সভাপতি সম্পাদককে কৰি বিভিন্ন দুটা ইউনিট, এটা কৃষি আৰু পশুপালন ইউনিট আৰু ৰেলৱে কণ্টেক্সুৱেল ইউনিটৰ আমাৰ ইয়াত প্ৰতিনিধিত্ব কৰিছে। পূৰ্বোত্তৰ সীমান্ত ৰেলৱে কৰ্মচাৰী সংঘৰ প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰিছে আৰু আমি খুব সুন্দৰভাৱে আমাৰ এই কাৰ্যনিৰ্বাহখন অনুষ্ঠিত হৈ আছে আৰু আমি আশা কৰোঁ আমাৰ এই কাৰ্যনিৰ্বাহকৰ আজি বিভিন্ন সিদ্ধান্ত লোৱা হ'ব। সিদ্ধান্তসমূহ এনেকুৱা ধৰণৰ যে সংগঠনটো কেনেকৈ শক্তিশালী কৰিব পৰা যায়। আপোনালোকে সকলোৱে জানেই যে ৰেলৰ বাহিৰেও অসমৰ দুটা পন্থাই বিভিন্ন ধৰণৰ কাম কৰি আছে। শ্ৰমিকৰ মাজত এটা হৈছে কংগ্ৰেছৰ যিটো ইউনিয়ন INTC আৰু এটা কমিউনিষ্টৰ ইউনিয়নে কাম কৰি আছে। কিন্তু তাৰ মাজত আমি যদি চাওঁ সোঁপন্থী বিচাৰধাৰা শ্ৰমিক সংগঠন তেনেই নগণ্য। আমি সংগঠিত ক্ষেত্ৰখনৰ লগতে অসংগঠিত ক্ষেত্ৰত সোঁপন্থী বিচাৰধাৰা শ্ৰমিক একত্ৰিতকৰণত আমি লাগি আছোঁ আৰু আমি বিভিন্ন সাল সলনি বা বিভিন্ন ৰণকৌশল তৈয়াৰ কৰি আমি আমাৰ ভাৰতীয় জনতা মজদুৰ সংঘৰ অসমত কাম কাৰ্য বিস্তাৰ কৰি আছোঁ আৰু ডে বাই ডে প্ৰতিদিনে আমাৰ কাম বাঢ়ি গৈ আছে। আৰু সেই অনুপাতে আজি আমি গুৱাহাটীত আমি 13খন জিলাক একেলগ লৈ আমি ইয়াত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছোঁ আৰু এই সভাৰ মাধ্যমেৰে এটা মেছেজ দিব বিচাৰিছোঁ যে এতিয়া আৰু কংগ্ৰেছ পন্থা বা কমিউনিষ্ট পন্থাৰ শ্ৰমিক সংগঠনত যদি লগত থাকে যে আপোনালোকৰ শ্ৰমিকসকলে পাবলগীয়া প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব। যিহেতু তাৰ বিভিন্ন উদাহৰণ আমি যদি চাওঁ, দুটা উদাহৰণ আপোনালোকক দিছোঁ, কাছাৰ কাগজ কলটো আৰু জাগিৰোড কাগজ কলটো। সেই দুটা কাগজ কলত আপোনালোকে যদি চাই দুইটা কাগজ কলত কিন্তু ট্ৰেড ইউনিয়ন আছে, কমিউনিষ্ট আৰু কংগ্ৰেছৰ ইউনিয়নে আছিল, কিন্তু বচাব নোৱাৰিলে। গতিকে বিচাৰধাৰা সলনি কৰিব লাগিব, ৰাষ্ট্ৰীয়তাবাদী বিচাৰধাৰাত থাকিব লাগিব আৰু একেলগে ৰাষ্ট্ৰীয়তাবাদী বিচাৰধাৰা শ্ৰমিকসকল একত্ৰিত হ'লেহে আমাৰ দেশখনৰ কল্যাণ হ'ব, ৰাজ্যখনৰ কল্যাণ হ'ব। গতিকে মই বৰ্তমান চৰকাৰৰ বিভিন্ন আঁচনি লৈছে, শ্ৰমিক বিৰোধী বা শ্ৰমিকৰ কল্যাণৰ কাৰণে বিভিন্ন আঁচনি লৈছে। এই আঁচনিসমূহ আমি ভাৰতীয় জনতা মজদুৰ সংঘই স্থানীয় লেবাৰ কমিশ্যনাৰ অফিচ বা ৰাজ্যিক লেবাৰ কমিশ্যনাৰ অফিচৰ মাধ্যমেদি আমি শ্ৰমিকসকলৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিম অনাগত সময়ত। আৰু আমাৰ